2024 2 নম্বৰ ছট মাৰিলে কিমান টকা খৰচ আহিব ভিডিঅ'টো স্কিপ নকৰাকে গোটেইখিনি চাবলৈ চেষ্টা কৰিব তেনেহ'লে আপুনি ধুনীয়াকৈ বুজি পাব 2024 কিমান টকা খৰচ হয়। হেল্ল' দোস্ত নমস্কাৰ আসসালামু আলাইকুম। আজি আপোনালোকে দেখিবলৈ পাব যে 2 নম্বৰ ছট মাৰিলে কিমান টকা খৰচ আহে আৰু কিমান স্কোৱাৰত কিমান টকা খৰচ আহিব আৰু 1000 স্কোৱাৰত কিমান ৰড আৰু গিটি বালি সিমেন্ট লাগিব আৰু শাটাৰিং কিমান টকা লাগিব আৰু মিস্ত্ৰী খৰচ কিমান টকা লাগিব এই গোটেইখিনি এই ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব তেনেহ'লে আপোনালোকে ধুনীয়াকৈ বুজি পাব যে 2 নম্বৰ ছট মাৰিলে কিমান টকা খৰচ আহে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি ফাৰ্ষ্টত ক'ম যে শাটাৰিং কৰোঁতে বাঁহ কেনেকৈ লগাব লাগে। বাঁহটো আগতে আমি দেখাই আছোঁ, এইফালে আহক। বাঁহ কিন্তু চাওক, বাঁহ আপোনালোকে সদায় চিধা ৰাখিবলৈ চেষ্টা কৰিব, বাঁহ সদায় ওলমত ৰাখিবলৈ চেষ্টা কৰিব। চাওক বাঁহটো ওলমত ৰাখিলে ইয়াৰ ওপৰত আপুনি যদি কিবা এটা লোড দিয়ে তেনেহ'লে বাঁহটো লোডটো ধৰি ৰাখিব পাৰিব। যদি এনেকৈ বেকা হৈ থাকে সি লোড দিলে এনেকৈ আৰু বেছিকৈ বেকা হৈ যাব। সেইকাৰণে সদায় বাঁহ আপোনালোকে চিধা ৰাখিব। 2 নম্বৰ কওঁ আমি যে ছদৰ হাইট কিমান দিব। আপুনি যদি 2টা বা 3টা চাপ ঢালিব তেনেহ'লে আপোনাৰ ছদৰ হাইট দিব লাগিব 11 ফুট। 11 ফুটকৈ বেছি দিব নালাগে, বা তলত দিব পাৰে 10.5 ফুটত দিব পাৰিব ছদৰ হাইটটো, বা 11 ফুট দিলে বেছি পাল। আপুনি যদি ঘৰ বনাই আছে তেনেহ'লে 11 ফুট দিব, আৰু দোকান চোকান বনাব তেনেহ'লে আৰু 10 ফুট দিব পাৰে, আপোনালোকে 10 ফুট দিব পাৰে। আৰু ঘৰ বনালে আপোনালোকে 11 ফুট হাইট দিব, এইটো হাইট আছে আমাৰ 11 ফুট দিব লাগিব। আৰু এতিয়া আমি ক'ম যে শাটাৰিং কিমান দিনত খুলিব লাগিব। এইবিলাক ৰাখিতো লাভ নাই। শাটাৰিং আপোনালোকে যদি বাল চিমেণ্ট লগাইছে, দামী ব্ৰেণ্ডৰ চিমেণ্ট লগাইছে, ডালমিয়া লগাইছে, কুমুজৰ প্লাছ লগাইছে, আৰু বিৰলা গোল্ড আছে, আৰু দামী ব্ৰেণ্ডৰ চিমেণ্ট আছে, এইবিলাক যদি চিমেণ্ট লগায় তেনেহ'লে আপোনালোকে 25 দিন বা 1 মাহৰ ভিতৰত 25 দিন বা 1 মাহৰ ভিতৰত মাজত খুলি দিব পাৰে। খুলি আকৌ ত্ৰিপালকেইটা আঁতৰাই ধুনীয়াকৈ পানী মাৰি দিব। নহ'লে যদি আকৌ শাটাৰিং নুখুলে বা ত্ৰিপালটো নুখুলে, বা ত্ৰিপাল খোলা আপোনাৰ 6 মাহ হৈ গ'ল, 6 মাহ হোৱাৰ পিছত আপোনাৰ ত্ৰিপালটো কেতিয়াও নুখুলে, পিছত আপোনাৰ চিৰিজ মাৰিব লাগিব পিছতে। সেইকাৰণে কৈছোঁ 25 দিনৰ ভিতৰত আপোনালোকে শাটাৰিংটো খুলি দিব, খুলি দি ত্ৰিপালকেইটা চাফা কৰি দিব ধুনীয়াকৈ। আৰু যদি আপুনি কোম্পানী চিমেণ্ট লগাইছে, বেলেগ একেবাৰে হাই কম লেভেল চিমেণ্ট লগাইছে তেনেহ'লে আপোনালোকে 1 মাহৰ বেছি ৰাখিব, 1 মাহ 1 দিন বা 2 দিন এনেকুৱা ৰাখিব, ৰাখি পিছত শাটাৰিংটো ধুনীয়াকৈ খুলিব পাৰিব। এতিয়া আমি ক'ম যে ৰডটো কিমান দিব লাগিব। ছদত আপোনালোকে যদি ৰড দিয়ে, এইফালে আৰু ছদত ৰড দিলে আপোনালোকে হিচাপতকৈ যদি বেছি ৰড দি দিছে তেনেহ'লে আপোনাৰ যেতিয়া ৰড মাৰি দিব, ৰড মাৰি দিলে ৰডটো গৰম হৈ যাব। আপোনাৰ ৰডটো গৰম হৈ আপোনাৰ ছদটো চাব মানুহৰ চুলি আছে নহয়, চুলিৰ নিচিনা এটা ফাট গৈছে, আপোনাৰ ছদটো ফাটি যায় চাব লিক হৈ গৈছে। সেইকাৰণে হিচাপতকৈ বেছি আপোনালোকে ৰড কেতিয়াও নিদিব। 1000 স্কোৱাৰত আপোনালোকে 10 কুইণ্টেল ৰড ইউজ কৰিব। ছদত আপোনালোকে ৰড বেছি দিব নালাগে, পোষ্টত আপোনালোকে ৰড বেছি দিব, আৰু বিমত ৰড বেছিকৈ দিব। জালিত আপোনালোকে ৰড হিচাপতকৈ বেছি কেতিয়াও নিদিব। 5 ইঞ্চি গেপত আপোনালোকে ৰড ইউজ কৰিব। মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাইছে। এতিয়া আমি ক'ম যে 1000 স্কোৱাৰত 2 নম্বৰ ছট ঢালিলে কিমান টকা খৰচ আহে। এইটো ভিডিঅ' চালে স্কিপ নকৰি গোটেইখিনি চাবলৈ চেষ্টা কৰিব, কাৰণ আপোনালোকে ধুনীয়াকৈ বুজি পাব যে 1000 স্কোৱাৰত কিমান টকা আপোনাৰ খৰচ হ'ব 2 নম্বৰ ছটত 2024। এতিয়া আমি ক'ম যে ছদত কিমান দিন পানী ৰখাব লাগে, পানীটো কেনেকৈ মাৰিব লাগিব। এতিয়া চাইছে আপোনালোকে যে এটা ৰুমত ৰুম আমি বাউণ্ডাৰী মাৰিছোঁ, বাউণ্ডাৰী মাৰি পানী দি থৈছোঁ। পানীটো আপোনালোকে 20 দিন কণ্টিনিউ পানী ৰাখিব লাগিব। 20 দিন বা 25 দিন আপোনালোকে ধুনীয়াকৈ এনেকৈ পানী ফুল কৰি থৈ দিব। ফুল কৰিলে আপোনাৰ ছদটো কেতিয়াও লিক নহয় বা ফাটি নাযায়। আপোনালোকে এনেকৈ ধুনীয়াকৈ পানী দি থৈ দিব। এতিয়া আমি ক'ম এইটো ওপৰত কিমান টকা খৰচ হ'ল, ধুনীয়াকৈ আপোনালোকক বুজাই দিম। এতিয়া আমি টোটেল কৰিম যে 1000 স্কোৱাৰত 2 নম্বৰ ছট মাৰিলে কিমান টকা খৰচ আহে 2024। এতিয়া আমি কেলকুলেট কৰিম। আপোনাৰ ৰড লাগিব 1000 স্কোৱাৰত 14 কুইণ্টেল ৰড লাগিব, আৰু আপোনাৰ বালি লাগিব ধৰক 13 কুইণ্টেল, আৰু গিটি লাগিব আপোনাৰ 15 কুইণ্টেল, আৰু আপোনাৰ চিমেণ্ট লাগিব ছদত লাগিব 100 বেগ,
আৰু তলত ধৰক পোষ্টত আৰু চিৰিত লাগিব আপোনাৰ 40 বেগ। আৰু আমাৰ ধৰক তার আছে আপোনাৰ আৰু গজাল আছে, সেইবিলাক লাগিব আপোনাৰ আৰু 10,000 টকাৰ। আৰু আপোনাৰ লেবাৰ খৰচটো হ'ল ওপৰত আৰু শাটাৰিং সহ 1,80,000 টকা ওপৰত লেবাৰ খৰচটো হ'ব। এতিয়া আমি টোটেল কৰিম যে কিমান টকা হয় 2024ত 2 নম্বৰ ছট ডালিলে কিমান টকা হয়। আমি ধুনীয়াকৈ ক্যালকুলেট কৰি আপোনালোকক ধুনীয়াকৈ বুজাই দিম 2024ত 2 নম্বৰ ছট মাৰিলে কিমান টকা খৰচ ওলায়। এতিয়া আমাৰ ৰড হ'ল আপোনাৰ 14 কুইণ্টেল। 14 কুইণ্টেলৰ দাম হ'ল 84,000। আৰু আপোনাৰ চিমেণ্ট 140 বেগ 500কে মাৰিছোঁ আমি, 70,000 টকা ওলাইছে। আৰু বালি আপোনাৰ 13 CMৰ দাম হ'ল 15,000। আৰু গিটি হ'ল 15 CM, দাম হ'ল আপোনাৰ 2,000কে CM হ'ল আপোনাৰ 30,000 টকা। আৰু ধৰক তার আৰু গজাল আছে, সেইবিলাকৰ দাম হ'ল 10,000 টকা। আৰু লেবাৰ খৰচ ধৰক আপোনাৰ লেবাৰ আৰু শাটারিং আপোনাৰ সহ 1,80,000 টকা। আমাৰ টোটেল ওলাইছে 3,90,000 টকা খৰচ। 2 নম্বৰ ছট মাৰিলে আপোনালোকৰ 1,000 স্কোয়ার এটা ছট মাৰিলে ওলাব আপোনাৰ 3,90,000 টকা আপোনাৰ টোটেল খৰচ। ওপৰত ধৰক আপোনাৰ ইটা নালাগে, ইটাটো বাদ দিয়া গ'ল, সেইকাৰণে ওলাইছে 3,90,000 টকা। ভিডিওটো ভাল লাগিলে চেনেলটা সাবস্ক্রাইব করে দিব আৰু বেল আইকন বজাই দিব আৰু কমেন্ট কৰি জনাব যে ভিডিওটো কেনেকুৱা হ'ল। আৰু আপোনালোকে যদি এনেকুৱা ঘৰ বনাবলৈ বিচাৰি আছে তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমি ড্ৰয়িং আছে আমাৰ তাত, আপোনালোকক ড্ৰয়িং বা ঘৰৰ সন্মুখত ডিজাইন কেনেকুৱা দিব আপোনালোকক ধুনীয়াকৈ আঁকি দিম। আৰু কমেণ্ট কৰি মোক জনাব যে ভিডিওটো কেনেকুৱা হ'ল আৰু কোনটো বিষয়ত আমি ভিডিও বনাম আপোনালোকে কমেণ্ট কৰি দিব। আমি আপোনালোক কমেণ্ট কৰি মতামত লৈ এটা ভিডিও আপলোড কৰি দিম। ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি মোক জনাব। ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। থেংক ইউ।